Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from the analysis. Our Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Subansiri Lower Hydroelectric Project. Okay, so a project বিষয়ে আমি অকমান পঢ়িম so এটো হৈছে আমাৰ ইন্ডিয়াৰ সেকেন্ড লাৰ্জেষ্ট হাইড্ৰোপাৱাৰ ইনিশিয়েটিভ আৰু ইয়াৰ কেপাসিটি হৈছে 2000 মেগাৱাট আৰু লোকেশনটো হৈছে গেৰুকামুখ along the Assam Arunachal Pradesh border so এই প্ৰজেক্টটোৰ লগত ভালেখিনি challenges relate হৈ আছে আৰু মই আপোনালোকৰ পৰা এটা আনসাৰ বিচাৰিছো এটো যদি সেকেন্ড লাৰ্জেষ্ট হাইড্ৰোপাৱাৰ ইনিশিয়েটিভ হয় আমাৰ ইন্ডিয়াৰ লাৰ্জেষ্ট টু কি হয় লাৰ্জেষ্ট হাইড্ৰোপাৱাৰ প্ৰজেক্টটো আমাৰ ইন্ডিয়াৰ কোনটো হয় আপোনালোকে কমেন্ট সেকশনত জনাব তো চাওক since construction of the project began in January 2005 it has faced a strong resistance from civil groups So 2005 তে আৰম্ভ হোৱা প্ৰজেক্ট এটা আৰু মানে আপোনাৰ যেনেকুৱা ধৰক অল আসাম ষ্টুডেন্টস ইউনিয়ন যাক আমি আসু বুলি কও তেনেকুৱা ধৰণৰ সিভিল গ্ৰুপছৰ পৰা বহুতখিনি মানে প্ৰটেষ্টেশন ফেস কৰিবলগীয়া হৈছিল আৰু মানে এটা প্ৰটেষ্ট কৰাৰ এটা আপোনাৰ ৰিজনো আছে কাৰণ আপোনাৰ যিখিনি লোকেশনত হে project আৰম্ভ কৰা হৈছে তাতে আপোনাৰ সিসমোলজিক্যালি বহুতখিনি এক্টিভ হয় এই এৰিয়াখিনি Okay, গটিকে যাৰ কাৰণে এই কনস্ট্ৰাকচনৰ কামখিনি ডিসেম্বৰ 2011 ত সাসপেন্ড কৰা হৈছিল 50% work complete হৈ গৈছিল তথাপিতো কাম বন্ধ কৰি দিয়া হৈছিল ওকে So, the government of India constituted several expert committees to examine the recommendations of the expert group. So, যেতিয়া এনেকে বন্ধ কৰি দিয়া হল কামবিলাক প্ৰটেষ্টেশনৰ কাৰণে so তেতিয়া কিছুমান এক্সপাৰ্ট গ্ৰুপছৰ লগত গভৰ্নমেন্টে মানে আপোনাৰ ডিসকাস কৰিলে যে বস্তুটো ভুল হ'ব নেকি বা কেনেকুৱা কৰিলে ভাল হ'ব বা হেনেকে এটা ডিসকাস কৰিলে গটিকে বিভিন্ন ধৰণৰ এনেকুৱা কমিটি কিছুমান গঠন হল যেনেকুৱা ধৰক টেকনিক্যাল এক্সপাৰ্ট কমিটি constituted by the planning commission so he সময় planning commission আছিল যেহেতু so নীতি আয়োগৰ জাগাত সেই planning commission খনে constitute কৰিছিল এখন technical expert committee যত CD Chat and MS Reddy তেখেতসকলে ৰিকমেন্ড কৰিছিল যে এটা আমাক ইন্ডিপেন্ডেন্ট ড্যাম ডিজাইন লাগে আসলতে ড্যাম ডিজাইন ৰিভিউ প্যানেল মানে সেই ড্যামটো যেতিয়া ডিজাইন কৰিব তাৰ কাৰণে এখন মানে এটা স্পেশালি এটা প্যানেল লাগে আসলতে যাতে মডিফিকেশন কৰিব পৰা যায় মানে সেই ড্যামটোৰ পৰা যদি কিবা বিপদ হ'ব পাৰে সেই বিপদৰ পৰা যাতে আমি হাত হাৰিব পাৰো তাৰ কাৰণে যেন কিছুমান মডিফিকেশন কৰা হয় তাৰ পিছত বেলেগ এখন কমিটি আছিল নেশনাল কমিটি ফৰ সিসমিক ডিজাইন প্যাৰামিটাৰ্স যিয়ে নেকি আপোনাৰ সিসমিক এক্টিভিটি বিলাক আপোনাৰ অধ্যয়ন কৰিছিল এনেকুৱা ধৰণৰ তাৰ পিছত আহিলে আমাৰ কিউমুলেটিভ ইম্প্যাক্ট এণ্ড ক্যাৰিং ক্যাপাসিটি ষ্টাডি অফ দা সুবানচিৰি সাব বেচিন ইনক্লুডিং ডাউনষ্ট্ৰীম ইম্প্যাক্টস সো এইটো আপোনাৰ কন্ডাক্ট কৰিছিল সেন্ট্ৰেল ওয়াটাৰ কমিশনে আৰু তেওঁলোকে ৰিকমেন্ড কৰিছিল কিছুমান আপোনাৰ মানে ধৰক কিমানখিনি হেয়া মানে ক্যাপাসিটি হ'ব লাগে আসলতে বা ধৰক তাতে যেহেতু সেই এৰিয়াটোটো বায়োডাইভাৰ্সিটি বহুতখিনি আছে সো সেইখিনিক সেফটি কৰাৰ কাৰণে কিমানখিনি ফ্লো হোৱাটো দৰকাৰ সেইবিলাক কথা তেওঁলোকে ৰিকমেন্ডেশন কৰিছিল Government of India constituted the project oversight committee to examine issues raised by the expert group Okay, so hey committee members বিলাকেও এনেকুৱা ধৰণৰ কথাত এগ্ৰি কৰিছিল যে যেটো মানে ডেমৰ যেটো হাইট যেটো উচ্চতা হেটো মানে বহুত বেছি মানে কমাব নোৱাৰি কাৰণ আপোনাৰ ফ্লাডৰ কথা আছে এনেকুৱা ধৰণৰ গটিকে ড্যামটো বনালেই নহব ড্যামৰ লগত জড়িত যিখিনি সেফটি মেজার সেইখিনিও ধ্যান ৰাখিব লাগিব ওকে in pursuance of the NGT's judgment National Green Tribunalৰ কথা কৈছে so সেইখিনি সময়টো আপোনাৰ এখন 3-member expert committee গঠন কৰা হৈছিল আৰু তাতে আপোনাৰ হাইড্ৰলজি জিঅলজি সিসমোলজি এনেকুৱা বিভিন্ন ধৰণৰ মানে বিষয়ৰ লগত জড়িত এক্সপাৰ্টস কিছুমান
তাতে সেই কমিটিখনত মানে জড়িত আছিলে আৰু তেওঁলোকে বিশেষকৈ ডাউনষ্ট্ৰীম ইছ্যুৰ লগত জড়িত আপোনাৰ কথাবিলাক আলোচনা কৰিছিলে ডাউনষ্ট্ৰীম মানে ধৰক মানে সেই নদীখন যেতিয়া আপোনাৰ তললৈকে যে ফ্ল' হয় সেই ডেমটো দিয়াৰ ফলত সেই আপোনাৰ লোৱাৰ ৰাইপেৰিয়ান বিলাকত কেনেকুৱা ধৰণৰ মানে প্ৰব্লেমছ হ'ব পাৰে সেনেকুৱা ধৰণৰ কথা বা ফ্ল'ৰা ফ'নাৰ ওপৰত কেনেকুৱা ধৰণৰ ইম্পেক্ট পৰিব ছেডিমেণ্ট মেনেজমেণ্ট কেনেকৈ কৰিব লাগিব ফ্লাড কণ্ট্ৰল কেনেকৈ কৰিব ফৰকাষ্টিঙো লাগিব আনকি এনেকুৱা ধৰণৰ কথাবিলাক আলোচনা কৰিছিলে তাৰপিছত আহিলে NHPC লিমিটেড চ' এই ইনষ্টিটিউটটোৱেও কিছুমান মেজাৰ্ছ লৈছিলে ছেফটিৰ কাৰণে আচলতে চ' দ্য চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন এণ্ড দ্য ইণ্ডিয়ান মেটৰলজিকেল ডিপাৰ্টমেণ্ট জইণ্টলি কেৰি আউট ফ্লাড ফৰকাষ্টিং যিটো নেকি বহুত বেছি প্ৰয়োজনীয় হয় ফ্লাড ফৰকাষ্টিংটো নহ'লে কি হ'ব মানুহবিলাকৰ আপোনাৰ লাইফ লছ হ'ব পাৰে প্ৰপাৰ্টি লছ হ'ব পাৰে গতিকে আৰ্লি ৱাৰ্ণিং যেতিয়া থাকিব তেওঁলোকে এটা মানে ষ্টেপ এটা আগুৱাই থাকিব পাৰে যাতে সেনেকুৱা ধৰণৰ লছ নহয় চ' আ ৰিজাৰ্ভ ফৰ অপাৰেশ্যন মেনুৱেল হেজ বিন অলছ' ডেভেলপড চ' কিছুমান মেনুৱেলছ ডেভেলপ কৰা হৈছিলে আপোনাৰ ডিচাৰ্জ পেটাৰ্ণছৰ ওপৰত ডিপেণ্ড কৰি তাৰপিছতে 240 মেগাৱাট অফ ফ্ৰী পাৱাৰ অৰুণাচল প্ৰদেশ হেজ বিন এলটেড 34 মেগাৱাট অন পাৰ্চেছ চ' এনেকুৱা ধৰণৰ বহুতখিনি মানে ষ্টেপ লোৱা হৈছে মানে সোৱণশিৰিটো বন্ধ কৰি ৰখা হৈছিলে 50% কাম শেষ হোৱাৰ পিছতো তাৰপিছতে এনেকুৱা ধৰণৰ তেওঁলোকে কিছুমান অধ্যয়ন কৰিলে তাৰপিছত আকৌ কণ্টিনিউ কৰিলে অ'কে গতিকে মানে ডেম এটা বনালেই নহ'ব তাৰ লগত ৰিলেটেড যিখিনি আনুষংগিক সমস্যা হ'ব পাৰে বা সেই ডেমটোৰ পৰা যাতে মানে অন্যায় নহয় তাৰ কাৰণেও আমি কিছুমান মানে ষ্টেপছ ল'ব লাগে আগতীয়াকৈ এনেকুৱা ধৰণৰ কথাৰ কাৰণে আচলতে আৰ্টিকলটো অনা হৈছে যদি আপোনালোকৰ সোৱণশিৰি মানে সেয়া ডেম ৰিলেটেড কুৱেশ্যন আহে এইখিনিয়ে যথেষ্ট হেল্প কৰিব কমিটিৰ নামখিনি বা আপোনাৰ কোনটো অৰ্গেনাইজেশ্যনে কেনেকুৱা ধৰণৰ কথা লৈ পেলাই মানে ৰিকমেণ্ড কৰিছে এনেকুৱা ধৰণৰ কাম টু দ্য নেক্সট আৰ্টিকল ডাইনামিক্স অফ ইণ্ডিয়ান লেবাৰ মাৰ্কেট চ' আপোনাৰ আমাৰ ইণ্ডিয়াৰ এতিয়া ভিজনটো কি হয় বিকশিত ভাৰত এট 2047 যে আমাৰ 2047ৰ আগত আমি সেল্ফ ৰিলায়েণ্ট হ'ব লাগিব ইণ্ডিয়াখন আৰু ডেভেলপিঙৰ পৰা আমি ডেভেলপড ইকনমি হ'ব লাগিব যাতে 100 বছৰ মানে ভিতৰত যে আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স হোৱাৰ 100 বছৰৰ ভিতৰত আমি সঁচা অৰ্থত যাতে আমি ইণ্ডিপেণ্ডেণ্ট হওঁ তো চাওক ইয়াতে কিছুমান পিলাৰ্ছ আছে ন যে আমাৰ সেই যে ইনক্লুচিভ মানে ডেভেলপমেণ্ট সেই ডেভেলপমেণ্টটো ইনক্লুচিভ মেনাৰত হ'ব লাগিব চ' ইয়াতে কেইটামান আপোনাৰ মানে পিলাৰ্ছ টাইপত দিয়া হৈছে যেনেকুৱা পভাৰ্টি নোহোৱা হ'লে সকলোৱে কি হ'ব মানে ডেভেলপড হ'ব তাৰপিছতে উইমেন মানে আপোনাৰ জেণ্ডাৰ বেচিছত যিটো আমাৰ ইনইকুৱেলিটিজ হৈ থাকে সেইটো নাইকিয়া হ'ব লাগিব ইউথখিনি যেতিয়া আপোনাৰ স্কিল্ড হ'ব প্ৰত্যেকে সমানে আগবাঢ়ি যাব সেইটোকো আমি কি ক'ব পাৰোঁ ডেভেলপড হোৱা বুলি ক'ব পাৰোঁ তাৰপাছতে অন্নদাতা ফাৰ্মাৰখিনিও যাতে কি হয় তেওঁলোকে নিজৰ কৰ্মৰ জৰিয়তে আগুৱান হ'ব পাৰে যিহেতু আমাৰ ইণ্ডিয়াৰ বেছিখিনি মানুহেই মানে প্ৰাইমেৰী চেক্টৰ মানে এগ্ৰিকালচাৰৰ লগত ৰিলেটেড গতিকে এই তিনিটাক পিলাৰ হিচাপে লৈছে গৰীব যুৱা তাৰপিছত আপোনাৰ উইমেন এণ্ড অন্নদাতা মানে ফাৰ্মাৰ্ছ to achieve the Prime Minister's vision of transforming India into a USD 30 trillion economy by 2047 and empowering citizens, the government has initiated various steps. So, বহুতখিনি steps লোৱা হৈছে already, বহুতখিনি schemes অনা হৈছে। আৰু আপোনাৰ এটা ৰিপৰ্ট আছে যে পিৰিয়ডিক লেবাৰ ফ'ৰ্চ ছাৰ্ভে 2023 যে 1 বিলিয়নতকৈ বেছি মানুহ আপোনাৰ যিখিনি মানুহ 35 এজৰ আণ্ডাৰত আছে আপোনাৰ আমাৰ 1 বিলিয়নতকৈ বেছি মানুহখিনি মানে আমাৰ ইণ্ডিয়াত সেই মানুহখিনি এজ 35ৰ ভিতৰত আছে অ'কে চ' সেইটোৱে কি বুজায় আমাৰ যে ৱৰ্কিং এজ পপুলেশ্যন আমাৰ বহুতখিনি আছে যিটোক আমি ডেমোগ্ৰাফিক ডিভিডেণ্ড বুলি ক'ব পাৰোঁ অ'কে গতিকে সেই মানুহখিনিক আচলতে আমি স্কিল্ড কৰিব পাৰিলেহে আমি প্ৰপাৰলি আমি সেই ৱৰ্কিং এজ গ্ৰুপটো ইউটিলাইজ কৰিব পাৰিম okay so by 2047 India is projected to have the world's largest working age population
আৰু 2047 ৰ আগত সেই মানে গোটেই ৱৰ্ল্ডৰ ভিতৰতে আমাৰ ইণ্ডিয়াত বেছিভাগ পপুলেশ্যন ৱৰ্কিং এজত থাকিব যেটো নেকি আমাৰ কাৰণে বহুত বেছি মানে ভাল খবৰ বাট মানে সেইটো কেতিয়া ভাল হ'ব পাৰে যেতিয়া আমি মানুহখিনিক স্কিল কৰিব পাৰিম স্কিল নকৰিলে এনে যাব আমাৰ সেই যেটো পজিটিভ সাইড হেতু এনে যাব এতিয়া চাওক আমাৰ কিছুমান ইস্যুজ আছে যেনেকুৱা ধৰক আমাৰ লেবাৰ মাৰ্কেটখন বহুত কমপ্লেক্স হয় যেনেকুৱা জেন্ডাৰ ডিসপেৰিটিজ আছে আমাৰ তাৰপিছতে এমপ্লয়মেন্টটো ষ্টেবল নহয় আমাৰ ইয়াতে তাৰপিছত সোশ্যাল সিকিউৰিটি লিমিটেড হয় এডুকেশন গেপছ আছে ৰিজিয়নাল ইমবেলেন্সেস আছে মাইগ্ৰেশন প্ৰবলেম আছে এনেকুৱা ধৰণৰ বিলাকৰ কাৰণে আমাৰ লেবাৰ মাৰ্কেটখন ষ্টেবল নহয় কমপ্লেক্স হয় তাৰপিছত যদিও আমাৰ ইণ্ডিয়াৰ এগ্ৰিকালচাৰ বেকবোন হয় আমাৰ ইণ্ডিয়াৰ লেবাৰ মাৰ্কেটখন কিন্তু স্কিল ট্ৰেইনিঙৰ অভাৱ বা ভোকেশনাল এডুকেশনৰ অভাৱ বা মানে লাইফষ্টাইলটো সদায় সদায় চেঞ্জ হৈ গৈ আছে এইবিলাকে আমাক আকৌ এমপ্লয়মেন্ট ডিক্লাইন মানে মানে ডিক্লাইন কৰাই লৈ গৈ আছে মানে এই সেক্টৰটোত আৰু এগ্ৰিকালচাৰত মানে প্ৰপাৰ নলেজ নোহোৱাকে যেতিয়া খেতি এখন কৰিব তেতিয়া তাৰ মানে ফ্ৰুটটো বেছি নাপাব গতিকে সেই মানুহখিনিকো আচলতে স্কিল লাগে তাৰপাছতে without adequate skill development and training the workforce may struggle to adapt affecting employment levels labor demand and supply and employer profitability okay হেতুৱে কৈছে যে skill development লাগিব training লাগিব মানুহখিনি বা আৰু এটা মই এড কৰিছো যে digitally farmers খিনি আচলতে advanced হৈ থাকিব লাগে মানে কাৰণ ডিজিটালি আজিকালি বহুতখিনি মানে ইনফৰমেশন পোৱা যায় যে এইখিনি সময়ত মানে কোনটো ক্ৰপছ লগালে বেছি ফল পাব বা ধৰক তেখেতৰ মাটিখিনি লগত কিমান মানে কিমানখিনি ফাৰ্টিলাইজাৰ দিব লাগে কিমান এমাউন্টত দিব লাগে কোনখিনি পিৰিয়ডত দিব লাগে এনেকুৱা ধৰণৰ ডিটেইলছত মানে বহুতখিনি মানে আজিকালি হেয়া ওলাইছে মানে ডিজিটালি লিটাৰেসি হ'ব লাগে ডিজিটালি লিটাৰেট হ'ব লাগে এই মানুহখিনিও কিছুমান স্টেপস লোৱা হৈছে যেনেকৈ মেক ইন ইণ্ডিয়া আত্মনিৰ্ভৰ ভাৰত নেশনেল এপ্ৰেন্টিসশিপ পলিসি নেশনেল মাষ্টাৰ প্ল্যান নেশনেল এডুকেশন পলিসি যত নেকি আপোনাৰ ভোকেশনাল ট্ৰেইনিং দিয়া হয় ওকে ট্ৰেডিশনাল এডুকেশনত দিয়া হয় লগতে মডাৰ্ন এডুকেশনত দিয়া হয় গতিকে এইবিলাকে আপোনাৰ জব মানে জব পোৱাত হেল্প কৰিব বা সেলফ এমপ্লয়মেন্ট হোৱাত হেল্প কৰিব স্কিল ইণ্ডিয়া মেক ইন ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া এইবিলাকেও হেল্প কৰিব আপোনাৰ স্কিল ইউনিভাৰ্সিটিজ কিছুমান আছে সো অসমৰ স্কিল ইউনিভাৰ্সিটিখন মানে লোকেশনটো আপোনালোকে কব স্কিল ইউনিভাৰ্সিটিৰ অসমৰ লোকেশনটো আপোনালোকে কব তাৰপিছতে পলিটেকনিক্স বিলাক তাৰপিছতে ITIs এন্টাৰপ্ৰেনিউৰিয়েল ডেভেলপমেন্ট সেন্টাৰ্স এনেকুৱা বহুতখিনি মানে ইয়াতে দিয়া আছে যিখিনি আমাৰ মেইনলি স্কিলৰ লগত ৰিলেটেড যাৰ মানে য'ত আমি ওয়াৰ্কিং মানে সেই এজটোক আমি properly গড় দিব পাৰো তাৰ কাৰণে PM's National Apprenticeship Promotion Scheme 2016 okay so এনেকুৱা ধৰণৰ to effectively transform the Indian labor market into a global powerhouse the following remedial measures are of utmost importance যে আমাৰ সেই লেবাৰ মাৰ্কেটখনক মানে গ্লোবৰ লগত মানে গোটেই ৱৰ্ল্ডৰ লগত কম্পিটিটিভ কৰিব পৰাকে কেইটামান মেজাৰ্স দিয়া আছে প্ৰথমটো হল ক্লিয়াৰ এণ্ড একাউন্টেবল ইনিচিয়েটিভস এট দা গভৰ্নমেন্ট লেভেল যে গভৰ্নমেন্টে অলৰেডি লৈছে বহুতখিনি মেজাৰ্স তথাপিতো এইটো প্ৰথম মেজাৰ্স হিচাপে দিয়া আছে যে এটা একাউন্টেবল মেনাৰত মানে কিছুমান আপোনাৰ ইনিচিয়েটিভ ল'ব লাগিব ডেভেলপমেন্ট অফ ইসেনশিয়াল ইনফ্ৰাষ্ট্ৰাকচাৰ খিনি ডেভেলপ কৰিব লাগিব যেনেকুৱা পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপৰ কথা আমি ক'ব পাৰো কাৰণ অকলে পাব্লিকেও কমপ্লিটলি মানে কামটো সুচাৰুৰূপে কৰিব নোৱাৰে বা অকল প্ৰাইভেটেও নোৱাৰে গতিকে দুয়োটাৰ যেতিয়া লগ হৈ কাম কৰিব তেতিয়া আমি এটা বেছি ভাল এটা মানে ৰিজাল্ট দেখিবলৈ পাম তাৰপিছতে formulating and implementing targeted schemes to promote gender equality so আমি যেহেতু কৈ আহিছো যে উইমেনক আমি সমানে আগুৱাই লৈ যাব লাগিব গতিকে তাৰ কাৰণে কিছুমান আমি স্কিম ল'ব লাগিব ইয়াতে কিছুমান স্কিম আপোনালোকে মেনশন কৰিব পাৰে eliminating sectoral regional and social barriers যেটো আমাৰ থাকে যে গাঁও অঞ্চলতকে আৰবান এৰিয়াত আমাৰ বেছি সুবিধা হয় বা কিবা হয় মানে এখন স্মাৰ্ট সিটি আৰু এখন স্মাৰ্ট ভিলেজ দুয়োটা ইম্পৰ্টেন্ট বস্তু হয় তেতিয়াহে প্ৰপাৰ অৰ্থত আমাৰ
দেশখন আগুৱাই যাব কাৰণ ভিলেজ বিলাক পাৱাৰ হাউস হয় এখন মানে ইণ্ডিয়াৰ দৰে কান্ট্ৰি বিকজ 85% are villages in our country গতিকে ভিলেজ খিনি যদি আমাৰ পিছুৱাই গৈ থাকে তেতিয়া হলে আমাৰ প্ৰপাৰ মিনিংত আমাৰ উন্নতি নহব হেতুৱে কৈছে যে সেই বেৰিয়াৰ্স বিলাক নোহোৱা হ'ব লাগিব তাৰ পিছতে ৰিফৰ্মিং লেবাৰ লজ যিখিনি আমাৰ লেবাৰ ল আছে সেইখিনিকো আমি ৰিফৰ্মছ কৰিব লাগিব আৰু তেতিয়াহে আমি এদিন বিকশিত ভাৰত দেখিবলৈ পাম মানে 2047 100 ইয়াৰ্ছৰ ভিতৰত আমি আমাৰ ইণ্ডিয়াখনক বিকশিত ৰূপত দেখিবলৈ পাম এখন বিকশিত ভাৰত হিচাপে দেখিব পাম come to the next article which is about highway expansion so etu hoyto bohote janise je 166.80 kilometers greenfield high speed corridor eta bonua hobo kor pora from Mawlyngkhong in Meghalaya to Panchgram in Assam so itut kiman paisa jabo rupees 22,864 crore ei data bilak asolte apunar ki hor karone important prelims or karone important je kiman kilometers ba kun duta jaga cover koribo ba kiman paisa jabo even paisa to kiteba sense kori die গটিকে আমাৰ যেটো নৰ্থ ইষ্টৰ কানেক্টিভিটি হেতু এনহান্স কৰিব সো দা 166.80 কিলোমিটাৰ মানে হেতু আমাৰ পুনৰ নেশনাল হাইৱে 6 বুলি কোৱা হয় NH6 হাইৱে ইন মেঘালয়া and Assam so Meghalayat kiman khini poribo Assomot kiman khini poribo Assomot 22 kilometers etu mot rakhibo and that will reduce traveling time to a large extent and facilitate seamless movement of goods carriers je hetu amar mane he travel time to bahut khini komai dibo logote mane good carriers koroteo mane seamless eta movement to facilitate koribo Recently, Union Road Transport Minister Nitin Gadkari had announced investment worth rupees 3 lakh crore. The 3 lakh crore rupees eta invest korise Assomot national highway construct kora karone jak mane US or logot mane fair maribo pora koi mane he highway bilak construct kora hobo. Okay, so yet again to কিছুমান issues আছে যেনেকুৱা highways in Assam or the northeast lakes of quality control যে মানে আমাৰ যে হেনেকে আপোনাৰ road বিলাক এতিয়াও বনাই থাকিব লগা হৈছে কাৰণ কি আমাৰ মানে ইণ্ডিয়াৰ ভিতৰত বিশেষকৈ নৰ্থ ইষ্টত মানে কোৱালিটি টু মেইনটেইন কৰা নহয় যেতিয়া হাইৱে বনাই যত নেকি আপোনাৰ লংগিভিটি টু মানে ইৰোড হৈ যায় বহুত দিন নাথাকে মানে ৰোডটো ভাল হৈ নাথাকে গতিকে সেই কোৱালিটিটো ওপৰত গুৰুত্ব দিব এবাৰ সো মিস দ্য ডেডলাইনস ইন ৰোড প্ৰজেক্ট এক্সিকিউশন যে বহুত বছৰ লাগি যায় এটা ৰোড বনাওতে যে প্ৰজেক্টটোৰ ডেডলাইন পাৰ হৈ যায় গটিকে হেতু এটা হয় তাৰপিছত road network including highways in Assam has witnessed augmentation in recent years in terms of road adequacy and road durability গটিকে এইখিনি হৈছে আমাৰ ইস্যুজ আৰু সেই ইস্যুজ খিনি নাইকিয়া কৰাৰ কাৰণে এনেকুৱা ধৰণৰ স্টেপস বিলাক লোৱা হৈছে Come to the next article which is about defining journalism and new dynamics তো recently একজন ৰিপৰ্টাৰক arrest কৰা হৈছে আৰু সেই ৰিপৰ্টাৰজন হৈছে ডিজিটেল মিডিয়া প্ল্যাটফৰ্মৰ okay যে তেও social media প্ল্যাটফৰ্মত এজন এক্টিভ ৰিপৰ্টাৰ আছিল আৰু তেও হেনেকে কিবা এটা নিউজ পাবলিশ কৰিছে যাৰ কাৰণে তেও মানে arrest কৰা হৈছে কিন্তু তেও বেইল পাইছে বাৰু কোৰ্টৰ পৰা So the entire episode has naturally thrown up several pertinent questions regarding the profession of journalism. গটিকে চাওক এটা জার্নালিজম মানে কি জার্নালিজম বুলি কলে আমাৰ এটা বহুত মানে এটা ডাঙৰ কনসেপ্ট হয় আসলতে কাৰণ এজন মানুহে মানে এটা কোর্স কৰিব লাগে মাস কম বুলি কও তেওঁৰ এক্সপেৰিয়েন্স থাকিব লাগে এটা অফিসত নিয়োজিত হৈ থাকিব লাগে তেওঁহে আসলতে খবৰ প্ৰচাৰ কৰিব পাৰে বা নিউজ তেওঁ পাবলিশ কৰিব পাৰে কিন্তু এতিয়া যেটো ডিজিটেলৰ যুগ যিকোনো মানুহে যিকোনো সময়ত মানে তেওঁৰ কিবা নিউজ থাকিলে তেওঁ মানে পাবলিশ কৰি দিয়ে গতিকে যিকোনো মানুহে এতিয়া জার্নালিস্ট হৈ যাব পাৰে হেনেকুৱা পোৰ্টেলস বিলাকত বা সোশ্যাল মিডিয়া প্ল্যাটফৰ্মস বিলাকত কোনো অৰ্গানাইজেচনত তেওঁ ইনক্লুড হৈ নাথাকিলেও হয় কিন্তু আমাৰ কিছুমান ৰুলস আছে ওকে সো ট্ৰেডিশনালি journalism referred to news gathering and dissemination through printing and publishing এটো মই কলোৱে যে প্ৰিন্ট মানে ধৰক আপোনাৰ নিউজ পেপাৰস অফিসত তেওঁ নিয়োজিত হৈ আছে বা আপোনাৰ
নিউজ চেনেলৰ লগত জড়িত হৈ আছে কিন্তু যেতিয়াৰ পৰা ইলেক্ট্ৰনিক মিডিয়া আহিলে তেতিয়া এটা নতুন কনসেপ্ট আহিল য'ত আমি সিটিজেন জাৰ্নেলিজম বুলি কওঁ এজন সাধাৰণ সিটিজেনেও এজন জাৰ্নেলিষ্টৰ দৰে কাম কৰিব পাৰে সো দ্য প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া ইয়াতে কিছুমান আমাৰ ইণ্ডিয়াৰ লগত ৰিলেটেড কিছুমান আপোনাৰ মানে জাৰ্নেলিজম ৰিলেটেড কিছুমান কথা দিয়া হৈছে যে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া যেটো নেকি অনলি স্ট্যাচুটৰি কোৱাসি জুডিশিয়েল অটোনমাস অথৰিটি হয় যাক 1979 ত পুনৰ এস্টাব্লিশ কৰা হৈছিল ৰিএস্টাব্লিশ আন্ডাৰ প্ৰেছ কাউন্সিল এক্ট 1978 আৰু ইয়াৰ দুটা অবজেক্টিভ আছে প্ৰিজাৰ্ভিং দ্য ফ্ৰীডম অফ দ্য প্ৰেছ যেটো আমাৰ প্ৰেছ হে প্ৰেছৰ ফ্ৰীডম টু প্ৰিজাৰ্ভ কৰি ৰখা আৰু নিউজ পেপাৰৰ মানে নিউজ পেপাৰ বা নিউজ এজেন্সিৰ যেটো যিবিলাক ষ্টেণ্ডাৰ্ডছ সেইবিলাক ইমপ্ৰুভ কৰি থকা এটো হৈছে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়াৰ এই দুটা হৈছে মেইন অবজেক্টিভ ওকে সো কিন্তু তেওঁলোকে ইলেক্ট্ৰনিক মিডিয়াক ইনক্লুড নকৰে প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া অকল বাতৰি কাকত আৰু মানে বাতৰি পঢ়া যিবিলাক আমাৰ বাতৰি পাবলিশ কৰা যিবিলাক আমাৰ চেনেল আছে সেইখিনিকে তেওঁলোকে মানে আগভাগ দিয়ে So news broadcasters have formed the News Broadcasting and Digital Standards Authority, but it lacks statutory character. So our India Press Council of India badeo mane apunar NBDSA etu ase kintu teolokor statutory character nai. Similarly, those in news portals have formed a Digital Media Publishers and Journalists Association. So eibilak beleg dhoroner association. Tarpisore Ministry of Electronics and Information Technology has notified the Information Technology Intermediary Guidelines and Digital Media Ethics Code Rules 2021 to regulate the digital media platforms. Aru ei digital media jitu problem hei manujone nidibologia batori eta jetia prosar korile gotike tek arrest korile gotike erikwa dhoroner kotha bilak regulate korar karone amar ei mane rule khon ona hoisile So আমাৰ জাৰ্নেলিজম তো আপোনাৰ এথিক্সৰ লগতো জড়িত হয় মানে জাৰ্নেলিষ্ট সকলৰ কেনেকুৱা এথিকেল কোড হ'ব লাগে এইবিলাক আপোনালোকে এথিক্সত পঢ়িবলৈ পাব Come to the next article which is about importance of judicial transparency so judicial transparency মানে কি বুঝো যেটো মানে খোলা হয় যেটো মানে সকলোৱে দেখা পায় যত মানে কোনো লুকঢাক কৰিবলগীয়া নাথাকে গতিকে আমাৰ জুডিচিয়াৰিৰ transparency বুলি কলে কি বুজিব openness of judicial process and the accessibility of judicial reasoning to the public যে পাবলিকে যেটো দেখিছে হেইটোৱে হৈছে যে পাবলিকৰ চকুৰ আগতে হেই ন্যায়টো দিয়া হৈছে বা জাজমেন্টটো দিয়া হৈছে ওকে So courtroom should not be cloaked in mystery যে কেতিয়াও মানে কোৰ্টৰুমত ৰহস্য সোমাই থাকিব নালাগে আৰু এটা ট্ৰান্সপাৰেন্ট জুডিচিয়াৰিয়ে আসলতে এনশিওৰ কৰে যে জাস্টিসটো কেতিয়াও লুকাই থকা নাই মানে বিহাইণ্ড ক্লোজ ডোৰ ই সকলোৰে কাৰণে খোলা আছে সকলোৱে গম পাই আছে যদি কোনোবাই ভুল কৰিছে তেও শাস্তি পাবই So when individuals understand how and why a particular decision was made they are more likely to accept it যে মই গম পাইছো যে হসাকয়ে মই ভুল কৰিছো তেতিয়া হলে মই একসেপ্ট কৰিম এটো বা ধৰক এজন মানুহৰ বিষয়ে এনেকে কৈছে যে তেওঁ এই কামটো কৰিছে তেওঁ মাৰ্ডাৰ কৰিছে যেতিয়া মানে আমি প্ৰুফ পাম তেতিয়া সকলোৱে সেই বস্তুটো একসেপ্ট কৰি লব আৰু যদি অপেসিটি আহে যেতিয়া কোনো প্ৰুফ নাই তেওঁ মানে এনে ধৰিছে তেতিয়া হলে আমাৰ এটা সাসপিশন থাকি যাব জুডিচিয়াল যেটো আমাৰ অৰ্গানাইজেচন হেটোৰ ওপৰত সো হেইটোৱে যে সেই কাৰণে সেই ট্ৰান্সপাৰেন্সিটো থাকিলে আমাৰ trust built hoy hey judiciary to upor people feel empowered when they know that courts are not acting in secrecy but are working in service of justice and truth aro manuhe titia empowered feel kore je court to কোনো secretly eko rokha nai teoloke hosa orthot amak mane ki korise justice dise Transparency plays a crucial role in deterring corruption. গতিকে হেইটো হলে corruption to deterred হৈ যাব okay so judicial corruption can erode democratic institutions faster than any external threat আৰু যেতিয়া corruption হয় তেতিয়া আমাৰ সেই belief to বা democratic institutioner যেটো মানে character হ'ব পাৰে হেইটো মানে নষ্ট কৰি দিয়ে যদি corruption হয় গতিকে যদি corruption নহয় তেতিয়া আপোনাৰ সেই মানে যেটো হব লাগে আৰু যেটো স্ট্যান্ডার্ড হব লাগে হেতু কন্টিনিউ হৈ থাকে Educational role that judicial transparency plays such as published judgments accessible language contribute immensely to public legal literacy
So legal professionals to benefit from transparent system. So এজন profession মানে এজন হেনেকা professional সেই transparent system টোৰ পৰা শিকিব পাৰে তেওঁলোকে যেতিয়া বস্তুটো মিসইউজ কৰিব তেওঁৰ সিনিয়ৰস খিনিয়ে একো গম নাপাব ন গতিকে তেওঁ পিছত সেই মানে সেই ৱেটতে সোমাই যাব কিন্তু যদি তেওঁৰ সিনিয়ৰস খিনিয়ে ভালকে কাম কৰিছে ট্ৰান্সপাৰেন্ট ৱেট কাম কৰিছে তেওঁ বহুত শিকিব লাগা থাকে সেই মানে এডুকেশন সাইটটোৰ পৰা Of course, transparency is not without its challenges. কিন্তু কিছুমান ইয়াতে চ্যালেঞ্জও আছে যেনেকুৱা courts must balance openness with the need to protect sensitive information, particularly in cases involving national security, juveniles or survivors of violence. কিন্তু কিছুমান এনেকুৱা সাবজেক্টও থাকে য'ত আপোনাৰ লুকালে কথাটো বেছি ভাল হয় ধৰক যদি আমাৰ নেশনাল সিকিউৰিটিৰ লগত ৰিলেটেড এটা কথা হয় তেতিয়া আমি সেই কথাটো লুকাব লাগিব obviously কাৰণ সেই মানে ইনফৰমেশনটো যেতিয়া ওপেন হৈ যাব তেতিয়া সেই মানে নেশনাল সিকিউৰিটি যোনে হাৰ্ম কৰিব বিচাৰি আছে তেওঁলোকেও মানে আমাৰ ইন্ডিয়াৰ পৰা লব খোজা ষ্টেপ বিলাক গম পাই যাব গতিকে হেনেকুৱা ক্ষেত্ৰত আমি এই ইনফৰমেশন বিলাক লুকাব লাগে গতিকে সময় সুযোগ লৈ বস্তুবিলাক ডিফাৰেন্ট হ'ব পাৰে so another concern often raised is the complexity of judicial reasoning so many judgments are stated in technical language that renders them inaccessible to lay persons কেতিয়াবা technically কিছুমান কথা কোৱা হয় যিখিনি complex হৈ যায় সাধাৰণ মানুহৰ কাৰণে হেতু এটা চ্যালেঞ্জ হয় okay, so judges and court officials may view the transparency as an intrusion or a threat to judicial independence. আৰু যেহেতু আমাৰ ইন্ডিয়াৰ জুডিচিয়াৰিটো এটা ইন্ডিপেন্ডেন্ট বডি হয় গতিকে যেতিয়া এনেকে ডিসিশনস বিলাক বা জাজমেন্ট বিলাক একদম ওপেন কৰি দিয়া হয় বা ট্ৰান্সপাৰেন্ট কৰি দিয়া হয় তেতিয়া মানে এই অফিচিয়েলস বিলাকে ভাবে যে আমাৰ জীৱনটো মানে থ্ৰেটেনিংত আছে বিকজ সবে গম পালে যে কোনে জাজমেন্টটো দিলে কাৰণ তেওঁলোকৰটো এটা ৰিস্ক থাকে ন যে তেওঁলোকে এটা জাজমেন্ট দিব কি দিলে সেই বস্তুটোৰ ওপৰত যেতিয়া সকলোৱে গম পাব যিখিনি ইভিল মাইন্ডেড আছে তেওঁ কিবা একচন ল'ব পাৰে গতিকে তেওঁলোকে সেই ভাবিছে যে আমাৰ নিজৰ যিটো ইন্ডিপেন্ডেন্স বা আমাৰ যিটো মানে এটা তেওঁলোকৰটো এটা প্ৰাইভেট লাইফ থাকে হেতু আমাৰ ডিস্ট্ৰয় হ'ব নেকি সো এনেকুৱা ধৰণৰ so however these concerns can be addressed by distinguishing between the transparency and interference so কিছুমান ৰিফৰ্মস আনিব লাগিব যেনেকুৱা ইনষ্টিটিউচনেল হ'ব লাগিব ৰিফৰ্মস বিলাক অকল সিম্বলিক হলে নহব লাইভ ষ্ট্ৰীম কৰিব লাগিব কোৰ্ট প্ৰসিডিংস বিলাক okay so যাতে কোৰ্ট ৰেকৰ্ডস বিলাক ইজিলি এক্সেসিবল হয় ৰেগুলাৰ কমিউনিকেশন হয় পাব্লিকৰ লগত okay so ইন্ডিয়ান কনটেক্সটত আমি সুপ্ৰিম কোৰ্টৰ কথা ক'ব পাৰো কাৰণ সুপ্ৰিম কোৰ্টে এনেকুৱা ধৰণৰ লাইভ ষ্ট্ৰীমিং ষ্টাৰ্ট কৰি দিছে okay so lastত এটা বৰ ধুনিয়া আপোনাৰ এন্ডিং দিছে transparency is not a luxury for democracies it is a necessity okay so এটা necessity হয় আমাৰ democratic country এখনৰ কাৰণে a judiciary that operates in the shadows can't hope to uphold the light of justice it must be willing to open its doors and explain its decision and hold itself accountable আৰু লাষ্টৰ যেটো আৰ্টিকল এটো আমি আগতে অলৰেডি আলোচনা কৰিছো ইউএন ব্ৰহ্মাৰ বিষয়ে so আপোনাৰ ইউএন হোম মিনিষ্টাৰ ইউনিয়ন হোম মিনিষ্টাৰ অমিত শাহ তেখেতে অ্যানাউন্স কৰিছিল যে এটা ৰোড মানে ন্যাশনাল ক্যাপিটাল ৰিজিয়নত এটা ৰোড বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মাৰ নামত কৰা হওক আৰু ৰিসেন্টলি এইটো মাহৰ 1 তাৰিখে মে 1ত নিউ দিল্লীত তেওঁৰ এটা ষ্টেচু আনভেইল কৰা হৈছে আৰু 1 মে দিনাখন হয় তেওঁৰ 35th death anniversary So as the father of the Bodos, he dedicated his life to awakening a sense of identity, pride and purpose among his people. So এখেতৰ বিষয়ে উপেন্দ্ৰনাথ ব্ৰহ্মাৰ বিষয়ে আমি পুনৰ I think last monthত আমি কৰিছিলো last month নহয় জানুৱাৰী মান্থত আমি এটা ধুনিয়া আৰ্টিকেল এটা পঢ়িছিলো তাতে গোটেইখিনি ইনক্লুড হৈ আছে আপোনালোকে কম্পাইলেচনত পাই যাব আৰু এই কাৰণে ইয়াতে মই গোটেইখিনি ইমান ডিটেইলছত আপোনাৰ কভাৰ কৰা নাই সো ফলোইং দা ইনস্পায়াৰিং ফিলসফি লিভ এন্ড লেট লিভ এটো মত ৰাখিব এটো কোনে দিছিলে বুলি সুধিব পাৰে এই ফিলসফিটো এটো দিছিলে ইউএন ব্ৰহ্মা so he believed in unity and integrity through struggle so বড়ো সকলৰ এজন মানে লিডাৰ হিচাপে তেখেতে বহুত কাম কৰি গৈছিলে গতিকে তেওঁ বিচাৰিছিল যেন সকলোৱে মিলি জুলি থাকক okay যে all round prosperity হ'ব লাগে ট্ৰান্সফৰ্ম হ'ব লাগে আমি ডেভেলপ হ'ব লাগে কাৰণ সেই মানুহজনে বহুত কষ্ট কৰি পঢ়িছিলে মানে সৰুৰ পৰা আৰু তেওঁ বুজি পাইছিলে যে এডুকেশনৰ কিমান ভ্যালু হয় বা এখন ষ্ট্ৰং সোসাইটিৰ
বা মানে এটা ইউনিটি থকা পৰিবেশৰ কিমান প্ৰয়োজনীয়তা আছে so the acceptance of the joint proposal by the all Bodo students union and government of Bodoland territorial region to name a road in the national capital after Bodofa and unveiled his statue at Sparrow Circle itu মনত ৰাখিব ক'ত তেওঁৰ ষ্টেচুটো আনভেইল কৰা হৈছে স্পেৰো চাইকেলত ওকে সো এইটো এটা ইনক্লুসিভনেস হোৱা দেখাইছে যে ইউএন ব্ৰহ্মৰো যে এটা মূৰ্তি এনেকে আনভেইল কৰিছে নেশনাল ক্যাপিটাল ৰিজনৰ দৰে জাগাত এটো মানে আমাৰ ইণ্ডিয়াৰ এটা কেনেকুৱা ধৰণৰ এটা ইনক্লুসিভ মেনাৰত এটা হেয়া আছে মানে লিডাৰশিপ কৰা মানুহসকলৰ প্ৰতি হেতু এবাৰ প্ৰুফ কৰিছে সো আজিৰ কাৰণে এইখিনিয়ে আছিল থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও